অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰীমতী নন্দিতা গাৰ্লুছা ডাঙৰীয়ানী, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, দিছপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী অতুল বৰা ডাঙৰীয়া, আমাৰ সকলোৰে আদৰৰ অলিম্পিক চেম্পিয়ন অভিনৱ বৃন্দা ডাঙৰীয়া, মঞ্চত আৰু সভাস্থলীত উপস্থিত আমাৰ অসমৰ খেলুৱৈসকল, ক্ৰীড়া সংগঠকসকল আৰু উপস্থিত সুধীবৃন্দ। অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ ইতিহাসত আজি এক উল্লেখযোগ্য দিন। অভিনৱ ফিউচাৰিষ্টিক প্ৰাইভেট লিমিটেডৰ সহযোগত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আজি এটা আমি হাই পাৰফৰ্মেঞ্চ স্পৰ্টছ ট্ৰেইনিং এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰৰ শুভ উদ্বোধন কৰি অসমৰ খেলুৱৈসকলৰ বাবে ইয়াক উৎসৰ্গা কৰিছোঁ। এই বিশেষ দিনটোত মই অসমৰ খেলুৱৈ সমাজকো অভিনন্দন জনাইছোঁ। আমাৰ মাজত অলিম্পিক চেম্পিয়ন অভিনৱ বৃন্দা উপস্থিত আছে। বেইজিং অলিম্পিক গেমছত প্ৰথমগৰাকী ভাৰতীয় হিচাপে স্বৰ্ণ পদক লাভ কৰি শ্ৰী অভিনৱ বৃন্দাই দেশৰ ক্ৰীড়া ইতিহাসত এক নতুন ইতিহাস নিৰ্মাণ কৰিছিল। আজি অভিনৱ বৃন্দা ডাঙৰীয়াৰ পৰিচালিত অভিনৱ ফিউচাৰিষ্টিক প্ৰাইভেট লিমিটেডৰ সহযোগত আমি এই হাই পাৰফৰ্মেঞ্চ চেণ্টাৰটো স্থাপন কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ আগতেও যোৰহাটত অইল ইণ্ডিয়া লিমিটেড আৰু নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ সহযোগত আমি আন এটা হাই পাৰফৰ্মেঞ্চ চেণ্টাৰ স্থাপন কৰিছিলোঁ। এই হাই পাৰফৰ্মেঞ্চ চেণ্টাৰটি অভিনৱ বৃন্দা ফাউণ্ডেশ্যনে পৰিচালনা কৰিব আৰু তেখেতসকলে বিভিন্ন ট্ৰেইনাৰ, স্পৰ্টছ থেৰাপিষ্ট, ডক্তৰ তেখেতসকলে ইয়াৰ লগত সংযোজিত কৰিব, যাতে আমাৰ খেলুৱৈসকলে নিজৰ যিটো পাৰফৰ্মেঞ্চ তাক এনহেঞ্চ কৰিব পাৰে। যি স্পৰ্টছ ইঞ্জুৰি হয় সেই ইঞ্জুৰি ট্ৰিট কৰিব পাৰে আৰু এজন সফল ক্ৰীড়াবিদ হিচাপে উজ্বলি উঠিব পাৰে। যোৱা 22 অক্টোবৰত আমি এই দুটা হাই পাৰফৰ্মেঞ্চ চেণ্টাৰ স্থাপনৰ বাবে অভিনৱ বৃন্দা ফাউণ্ডেশ্যনৰ লগত বুজাবুজিৰ চুক্তি কৰিছিলোঁ। এই হাই পাৰফৰ্মেঞ্চ চেণ্টাৰটো স্থাপন কৰিবলৈ যাওঁতে ৰাজ্য চৰকাৰে যোৰহাট আৰু গুৱাহাটীত 23.78 কোটি টকা খৰচ কৰিছে আৰু প্ৰত্যেক বছৰে অহা 5 বছৰৰ বাবে ইয়াক পৰিচালনাৰ বাবে আমি 2.50 কোটি টকা খৰচ কৰিম। এই হাই পাৰফৰ্মেঞ্চ চেণ্টাৰটি ৱৰ্ল্ড ক্লাছ আৰু ই ক'বলৈ গ'লে ই বিশ্ব মানদণ্ডৰ। বিশ্বব্যাপী উত্তম পদ্ধতিৰ সৈতে সংগতি ৰাখি খেলুৱৈসকলক উন্নত ক্ৰীড়া কাৰ্যসূচী, ৰিহেবিলিটেশ্যন আৰু পেইন মেনেজমেণ্টৰ সুবিধা ই প্ৰদান কৰিব। ইয়াত হাই পাৰফৰ্মেঞ্চ স্পৰ্টছ ট্ৰেইনিঙৰ সুবিধা আগবঢ়োৱা হ'ব। ৰিহেবিলিটেশ্যনৰ সৈতে খেলুৱৈৰ যেতিয়া আঘাত হ'ব তাক মেনেজ কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হ'ব। খেলুৱৈসকলে সাধাৰণতে নিজৰ শৰীৰৰ ওপৰত যি নলেজ নাথাকে তাক চাইকলজিকেল আৰু বায়'মেকানিকেল এছেছমেণ্টৰ জৰিয়তে খেলুৱৈসকলক তেওঁলোকৰ শৰীৰৰ বিষয়ে বিভিন্ন নজনা জ্ঞান উপলব্ধ কৰিব। খেলুৱৈসকলক নিউট্ৰিশ্যনৰ বাবে এই চেণ্টাৰে গাইডলাইন দিব। মানসিক দৃঢ়তা আৰু কনচেনট্ৰেশ্যন এই দুইটা স্পৰ্টছৰ কাৰণে অতিকে প্ৰয়োজনীয়। ইউ হেভ টু হেভ মেণ্টেল ষ্টেবিলিটি আৰু কনচেনট্ৰেশ্যন বহুত হ'ব লাগে স্পৰ্টছক। ইয়াক কেনেকৈ বৃদ্ধি কৰিব লাগে সেই বিষয়েও ইয়াত আমি প্ৰশিক্ষণ দিবৰ বাবে প্ৰচেষ্টা কৰিম। মেণ্টৰশ্বিপ থাকিব আৰু যেতিয়া খেলত আঘাত হ'ব আঘাতৰ দ্ৰুত উপশম আৰু সামগ্ৰিক সুস্থতাৰ বাবে ইয়াত কাম কৰা হ'ব। আৰু যেতিয়া আমাৰ শৰীৰ খেলাৰ পিছত কোনোবা জেগাত ফুলিব, কোনোবা জেগাত এডিমা হ'ব, কোনোবা জেগাত পেইন হ'ব, তেতিয়া ক্ৰায়'থেৰাপিৰ দৰে সুবিধাৰে য'ত নেকি আমি হিম শীতল এটা মেচিনত আমি সোমাব পাৰিম, লগে লগে আমাৰ পেইন মেনেজমেণ্ট কৰি আমি ওলাই আহিব পাৰিম।
ইয়াতে আমাৰ যেটো নিউ ৰিহেবিলিটেশ্যন আমাৰ হাই পাৰফৰ্মেন্স সেন্টাৰ আমি আজি উদ্বোধন কৰিছো ইয়াত বায়োমেকানিক্যাল আৰু মোশন এনালাইসিস আমি কৰিব পাৰিম ইয়াত এটা ফাংশনাল ল্যাব আছে ইয়াত এটা গেট ল্যাব আছে ফিজিওলজি ল্যাব আছে ৰিকভাৰি ল্যাব আছে আৰু ৰিহেব ল্যাব আছে মোৰ দৃষ্টিত আমাৰ খেলুৱে সকলক উন্নত পাৰফৰ্মেন্সৰ কাৰণে যি কাটিং এজ লেভেলত আমি কাম কৰিব লাগে যাৰ আজি ইমান দিনে অসমত অভাৱ আছিল সেই অভাৱ পূৰকৰণত এই হাই পাৰফৰ্মেন্স সেন্টাৰটোৱে সহায় কৰিব মোৰ যিমান দূৰ স্পৰ্টছৰ ওপৰত নলেজ আছে আমাৰ খেলুৱে সকলৰ টেকনিক সদায় ভাল টেকনিক আমি শিকো টেকনিক আমি দেখো আৰু টেকনিক আমি আহৰণ কৰো কিন্তু ফিজিক্যাল এন্ডুৰেন্স যদি নাথাকে তেতিয়াহলে আনজন প্লেয়াৰে আমাক দিঘলিয়াকৈ খেলুৱাই ভাগৰাই পেলাই এণ্ড দেন উই লছ দ্য গেম মই বেডমিণ্টনতো মই চাই থাকো যেতিয়া ফৰেন প্লেয়াৰ্স বিলাক আহে বা আমাৰ অসমৰো যেতিয়া ভাৰতৰ ভাল প্লেয়াৰ বিলাকে খেলে তেতিয়া মই দেখো যে তেওঁলোকৰ টেকনিকটো যিয়ে নাথাকক কিয় তেওঁলোকে প্ৰতিপক্ষক দিঘলিয়া সময় খেলুৱাবৰ বাবে যত্ন কৰে আৰু যেতিয়া দিঘলিয়া সময় খেলুৱাব যত্ন কৰে আমাৰ প্লেয়াৰ সকলে ইমান সময় খেলিব নোৱাৰে আৰু খেলখন সোনকালে শেষ কৰাৰ বাবে আমি নেখেলিবলগীয়া শট আমি খেলিব আৰম্ভ কৰো এণ্ড দেন উই লছ দ্য ভাইটেল পইণ্টছ যেনেকৈ এথলেটিক্সত দৌৰাটো আমি দৌৰো এটা মিনিমাম লেভেলৰ যিটো স্পীড তাক আমি সকলোৱে আহৰণ কৰো কিন্তু আজি আমি অসমৰ খেলুৱৈজনৰ মিনিমাম যিটো স্পীড সেম স্পীড তো লখনৌটো থাকিব সেম স্পীড তো তামিলনাডুটো থাকিব চাইনাটো থাকিব জাপানতো থাকিব কিন্তু আমাৰ যেটো প্ৰথম স্পীড তাক আমি কেনেকে বঢ়াই যে অলিম্পিকৰ গোল্ড মেডেলিষ্টৰ স্পীড এইটো মোৰ স্পীড এইটো the gap between both the speed is this আমি অংক কৰি লগে লগে উলিয়াই ললো then how we reach that level এই যেটো তাৰ কাৰণে আমাক কি লাগিব এন্ডুৰেন্স লাগিব ফিজিক্যাল ফিটনেস লাগিব আমি বহুতে গম নাপাও যে আমাৰ বাও ভৰিখন দুৰ্বল হৈ আছে হো ভৰিখন শক্তিশালী যেতিয়া আমি দৌৰো ৰাইট লেগ সাপোৰ্ট আস বাট লেফট লেগ ডাজন্ট সাপোৰ্ট আস গতিকে আমি যিমানটো যাব লাগে আমি সিমান যাব নোৱাৰো এতিয়া আমাৰ ইয়াত যিখিনি জিম আছে কৰবাত আছে তেওঁলোকে ক'ব যে সবটো ঠিকে আছে কিন্তু এই ল্যাবটোত যেতিয়া আমি আহিম তেতিয়া আমি কাটিং এজ লেভেলত গম পাম যে হোৱাট ইজ দ্য ডিফাৰেন্স দ্য ষ্ট্ৰেংথ ডিফাৰেন্স বিটুইন দ্য ৰাইট লেগ এণ্ড লেফট লেগ ৰাইট আৰ্মছ এণ্ড লেফট আৰ্ম আমাৰ দৌৰাত পজ যেটো সকলো ক্ষেত্ৰতে আমি চাব লাগে যে আমাৰ পজিশন বিলাক পজ বিলাক আমাৰ ঠিক আছে নে নাই যেতিয়া আমি দৌৰো তেতিয়া যদি আমাৰ পজিশন ঠিক নাথাকে দেন উই লষ্ট ইয়াতে আমাক কাৰেকশন কৰি দিব যে তোমাৰ দৌৰাত এইটো হো ভৰিখন অলপ যায় বাও ভৰিখন দূৰত যায় এণ্ড ইউনিফৰ্মিটি ইজ নট দেয়াৰ ইয়াত আমাক মোশন এনালাইসিস কৰি কথাখিনি জনাই দিব আমি গম পাব পাৰিম শুটিং আদি খেলাত বহুত কনসেন্ট্ৰেশনৰ প্ৰয়োজন হয় আৰু কনসেন্ট্ৰেশন অবিহনে এন্ডুৰেন্স আৰু কনসেন্ট্ৰেশন অবিহনে আমি স্পৰ্টছত জিকিব নোৱাৰো এই ল্যাবটোৱে আমাক এন্ডুৰেন্স বঢ়াব শিকাব আৰু কনসেন্ট্ৰেশন বঢ়াব শিকাব মই যোৱা নেশনাল গেমছে হওক বিভিন্ন খেলা চাই আছো অসমৰ লৰাছলে ব্ৰঞ্জ পাইছে যদি ব্ৰঞ্জ পোৱা লৰাজন ব্ৰঞ্জ পাইছে তেওঁ গোল্ডো পাব পাৰিলেহেঁতেন এই যেটো ব্ৰঞ্জ আৰু গোল্ডৰ মাজত গ্যাপ আছে হেইটোৱে হল এন্ডুৰেন্স হেইটোৱে হল কনসেন্ট্ৰেশন হেইটোৱে হল যে ফিল্ডত বেছি দেৰি থকাৰ কাৰণে আমাৰ যেটো অভ্যাসৰ অভাৱ আছে সেই কাৰণে মই ভাবো যে এই হাই পাৰফৰ্মেন্স সেন্টাৰটোৱে অসমৰ স্পৰ্টছৰ এটা বহুত অসুবিধা দূৰ কৰিব মই যেতিয়া প্ৰকাশ পাদুকন সেন্টাৰ প্ৰথম বেংগলুৰুত হৈছিল বেডমিণ্টন একাডেমি ইট ওয়াজ এ মাল্টি স্পৰ্টছ একাডেমি বেডমিণ্টন ফুটবল তাতে সকলো আছে যেতিয়া প্ৰথম তেওঁলোকে প্ল্যান কৰিছিল মই তাত গৈছিলো দেন আই হ্যাভ সিন that Avinav Binda High Performance Center I think 7-8 years back in Bangalore tetia moi Prakash Padukan ji khudisilu tetia muk Prakash Padukan ji koisile je সকলো প্লেয়াৰ ঠিক থাকে কিন্তু ফিজিক্যাল ষ্টেবিলিটি আৰু ফিজিক্যাল অ্যাসেসমেন্ট নোহোৱা কাৰণে আমি কৰবাত নহয় কৰবাত কাটিং এজ লেভেলত আমি পিছ পৰি যাওঁ
তেতিয়াই মই মনত ভাবিছিলোঁ যে অসমত আমি কেতিয়াবা এই চেণ্টাৰটো আনিব লাগিব আজি এটা ডাঙৰ দিন যে যোৰহাট আৰু গুৱাহাটীত আমি এনেকুৱা সুন্দৰ দুটা ল্যাব বা ৰিহেব চেণ্টাৰ বা আমাৰ এন্ডুৰেন্স বৃদ্ধি কনসেন্ট্ৰেশন বৃদ্ধি কৰিব পৰা ওয়ান ষ্টপ এৰেঞ্জমেন্ট এটা আমি ইয়াত কৰিব পাৰিছো আমি যেতিয়া হাতুৰো পানীৰ তলত আমাৰ পোষ্ট কেনেকুৱা আছে পানীৰ তলত আমি কেনেকৈ ষ্ট্ৰোক লৈছো উপৰখিনিটো কোটছে দেখা পায় তলৰখিনিটো দেখা নাপায় সো এই চেণ্টাৰটোত এটা কেমেৰা আছে যোনে পানীৰ তলত আমি কেনেকৈ ষ্ট্ৰোক লৈছো তাক আমি চাব পাৰিম আৰু তেতিয়া কোটছে ক'ব পাৰিব যে তোৰ উপৰটো ঠিক আছে তলত তোৰ গণ্ডগোল আছে নাও লেট আস কাৰেক্ট দ্যাট ইমান ডাঙৰ ওপৰলৈকে অসমৰ স্পৰ্টছ যোৱাৰ কাৰণে আগত কেতিয়াও চিন্তা হোৱা নাছিল So this is মই ভাবো that this is one of the very important day for the sports in Assam. আমাৰ ইয়াত যিসকল এছ'চিয়েশ্যন আছে কোৰ্টছ আছে they should extensively use this facility. আপোনালোকে চিন্তা কৰক যে state government has provided equipment up to 23 crores. Annually আমি ইয়াক মেইনটেইন কৰাৰ কাৰণে 2.5 কোটি টকা দিম and then if nobody used then we will not get the return. जोटे आमार नेहरू स्टेडियमतो आमार कोचिंग हब पारे किन्तु एटा सानडे आमी याते आही आमार प्लेयार खिनिक आमी प्रयोजनीय जिखिनि नलेज बा प्रयोजनीय जिखिनि फिजिकल फिटनेसर बारे करिब लागे हेखिनि आमी याते कराब पारिम हरु खजाय जिखिनि आमार स्टुडेंट आछे तेओलुकेও करिब पारिब लॉन टेनिस बैडमिंटन टेबल टेनिसर जिमान आउटलाइंग सेंटर आछे सकलो एकाडेमी बा एसोसिएशन এই চেণ্টাৰটো খুব এক্সটেন্সিভলি ইউজ কৰাৰ বাবে চেষ্টা কৰিব লাগে মই বিশ্বাস কৰোঁ যে আমাৰ অসমৰ স্পৰ্টছৰ এটা খুব সুন্দৰ ভৱিষ্যত আছে টেকনিক খুব ভাল আমাৰ ল'ৰা ছোৱালীয়ে কৌশল জানে কিন্তু অকল এন্ডুৰেন্স আৰু ফিজিক্যাল আমাৰ যেটো ষ্ট্ৰেংথ সেইটো কম কাৰণে আজি ইমান দিনে আমি কাটিং এজ লেভেলত যাব পৰা নাছিলো মই ভাবো যে এই চেণ্টাৰটোৱে সেই অভাৱ আমাৰ দূৰ কৰিব ইয়াৰ উপৰিও আমাৰ অলিম্পিক ফাউণ্ডেশ্যন ফৰ কালচাৰ এণ্ড হেৰিটেজ দা ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি অভিনৱ বিন্দা ফাউণ্ডেশ্যনৰ লগত আমি আৰু এটা কাম কৰিছোঁ যে অসমৰ কিছু বিদ্যালয়ত আমি অলিম্পিক স্পিৰিট সৃষ্টি কৰাৰ কাৰণে চেষ্টা কৰিম বোথ ফিজিক্যাল এজ ৱেল এজ মেণ্টেল অলিম্পিক স্পিৰিট কি যে আমি হাৰিব শিকিব লাগিব আৰু হাৰাৰ পৰা অহাবাৰ আমি জিকিব পাৰিব লাগিব ক্ৰীড়াসুলভ মনোভাৱ ডিসিপ্লিন আমাৰ যেটো পাঞ্চুৱেলিটি গুটেই অলিম্পিক ভ্যালুজ খিনি আমাৰ ৰাজ্যৰ বিদ্যালয়ৰ উঠি অহা ছাত্ৰ ছাত্ৰী সকলক আমি আগবঢ়াব খুজিছো আজি আমাৰ যিখন এমইউ হৈছে তাতে আৰু এটা ইম্পৰ্টেন্ট পইণ্ট আছে যে অভিনৱ বিন্দা ফাউণ্ডেশ্যন আৰু আমি লগ লাগি আমাৰ স্পৰ্টছত যদি কাৰোবাৰ ইনজুৰি হয় অলিম্পিক এক্ৰেডিটেড ডক্টৰৰ হতুৱাই আমি সাৰ্জাৰি কৰাৰ বাবে ইয়াত এটা বিনামূলীয়া ব্যৱস্থা কৰিছো যে ইট উইল বি ফ্ৰী সাৰ্জাৰি উইল প্ৰভাইড ইনিশিয়ালি উই হেভ লাইনড আপ ফৰ 100 সাৰ্জাৰি দেন উইল সি মই নাভাবো যে দেয়াৰ উইল বি 100 ইনজুৰি বাট এতিয়াৰ প্ৰায় ইনজুৰি খিনি প্লেয়াৰ্স বা এছ'চিয়েশ্যনৰ হেডেক নহয় will take care of আৰু আমি বেস্ট অফ দা চেণ্টাৰত আমি সাৰ্জাৰি কৰোৱা আনাৰ বাবে আমি চেষ্টা কৰিম দিস ইজ অলসো এ পাৰ্ট অফ দিস এমইউ সো আমি আপোনালোকে জানে যে আমাৰ চৰকাৰে স্পৰ্টছৰ ওপৰত আজি আটাইতকৈ গুৰুত্ব দিছে আমি ইমান ধুনীয়াকৈ খেল মহাৰণ পাতিলো উই হেভ আইডেন্টিফাইড লটস অফ টেলেণ্টছ কালি মই নাজিৰাত গৈছিলো তাত জৱাহৰ নবোদয় বিদ্যালয়ৰ ষ্টুডেণ্ট বিলাকক মই লগ পাইছিলো মুক সবে কৈ আছিল স্যাৰ অহাবাৰ কিন্তু পঞ্চায়তৰ খেলখন আকৌ পাতিব লাগিব সো মাছ এনথুথিয়াজিম লাখ যুৱক যুৱতীয়ে এইবাৰ খেলত অংশগ্ৰহণ কৰিছে আৰু আমি বহুত টেলেণ্ট আইডেন্টিফাই কৰিছো আমাৰ এছ'চিয়েশ্যন সকলে বা ইন নেক্সট লেভেলত আমি সেই টেলেণ্টখিনি কেনেকৈ আগবঢ়াই লৈ যাব পাৰো আমি চেষ্টা কৰিম আৰু অহাবাৰ আমি খেল মহাৰণক আকৌ আমি আগবঢ়াম এইবাৰ আমি simple door rakhisilu ohabar ami javelin ba shot put all these we are going to introduce jate lahe lahe amar map khon bahi goi thake ohomot iman dangor process ta huai nasil I think kiman lakh mane khelile hilal
27 lakhs 27 লাখ ল'ৰা ছোৱালীয়ে খেলিছে ইম্পৰ্টেন্ট হল যে আমাৰ ল'ৰা ছোৱালীয়ে ড্ৰাগছ নাখায় মদ নাখায় খেলিছে তাতকৈ ডাঙৰ কথা একো হ'ব নোৱাৰে যে 27 লাখ ল'ৰা ছোৱালীয়ে এবাৰ খেলিছে আৰু এই 27 লাখৰ মাজত ডেফিনেটলি আমি ট্যালেন্টটো পাম অলৰেডি আমি আইডেন্টিফাই কৰিছো আৰু সেই ট্যালেন্টখিনিক আমি নাৰ্চাৰ কৰাৰ বাবেও চেষ্টা কৰিম আমি অসমত অহা ফেব্ৰুৱাৰী মাহত খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছো আমি উদযাপন কৰিম মই আমাৰ এছ'চিয়েশ্যন খেলুৱৈসকলৰ মই সহযোগিতা বিচাৰিম অহা কালি পৰহিৰ ভিতৰতে আমি ইয়াৰ ৰূপৰেখা প্ৰস্তুত কৰিম আৰু আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো অনুৰোধ কৰিছো খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ উদ্বোধনৰ বাবে ক'ব নোৱাৰো আহিব নোৱাৰব বাট আমি তাক চেষ্টা কৰিছো যাতে উই ক্যান গিভ এ কমপ্লিটলি এটা ডিফাৰেন্ট লেভেললৈকে আমি খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ আমি লৈ যাব পাৰো অসমত আমি 2025-26 চনৰ নেশ্যনেল গেমছো অহাবাৰ উত্তৰাখণ্ডত হ'ব তাৰ পিছত আমি অসমত পতাৰ বাবে আমি ইতিমধ্যে আমি চেষ্টা কৰিছো আৰু মই ভাবো যে আমি 25তে হক 26তে হক 27তে হক আমি নেশ্যনেল গেমছ পাম যাতে অসমত আমি বহু বছৰৰ মূৰত আমি নেশ্যনেল গেমছ পাতিব পাৰো নেশ্যনেল গেমছ পতাৰ কাৰণে আমি কেবাটাও কাম হাতত লৈছো গুৱাহাটী নেহেৰু ষ্টেডিয়ামখনত আমি 600 crores খৰচ কৰি ইণ্ডিয়াৰ টপ ফুটবল গ্ৰাউণ্ড আমি বনাব খুজিছো ইট উইল বি দা টপ ফুটবল গ্ৰাউণ্ড এলং উইথ এ প্ৰেক্টিছ গ্ৰাউণ্ড হ'ব অসমৰ গোটেইবোৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ তাতে অফিচ হ'ব আৰু এখন ফাইনেল গ্ৰাউণ্ড হ'ব যিখন ইট উইল বি এট দা অলিম্পিক লেভেল ফুটবল গ্ৰাউণ্ড হ'ব আমিনগাঁৱত আমি আৰু এখন ষ্টেডিয়াম বনোৱাৰ কাম আৰম্ভ কৰিছো যিখন মাল্টিপাৰপাছ ষ্টেডিয়াম হ'ব আৰু অহা মাহৰ পৰা আমি চন্দ্ৰপুৰত আৰু এখন ষ্টেডিয়াম বনোৱা কাম আৰম্ভ কৰিম এগেইন দ্যাট উইল বি এ মাল্টিপাৰপাছ ষ্টেডিয়াম সো নাও গুৱাহাটীত আমাৰ সৰু সজাইৰ দৰে সেম ষ্টেডিয়াম আমাৰ আমিনগাঁৱত হ'ব গৈ আছে সেম ষ্টেডিয়াম আমাৰ নেহেৰু ষ্টেডিয়ামত হ'ব গৈ আছে সেম ষ্টেডিয়াম আমাৰ সৰু সজাইত হ'ব গৈ আছে মোৰ আৰু এটা লক্ষ্য আছে যে উই শুড হ্যাভ এনাফ গেমছ ভিলেজ আমাৰ যাতে ইন হাউস গেম ভিলেজ থাকে তেতিয়া হয় কি যে ল'ৰা ছোৱালীবোৰ আহিলে থাকি পেলাই খেলিব পাৰে এতিয়া আমি আমিনগাঁও যেটো বেডমিণ্টন একাডেমি কৰিছো তাতে উই হ্যাভ প্ৰভাইডেড 100 একমডেশন অলৰেডি আৰু 100 একমডেশনৰ কাৰণে আমি কাম আৰম্ভ কৰিছো তাতে বেষ্ট অফ দা বেষ্ট সুইমিংও হ'ব আৰু মাল্টিপাৰপাছ গ্ৰাউণ্ড হ'ব এণ্ড বাই দ্যাট টাইম উই ৱান্ট টু এনহেন্স ল'ৰা ছোৱালী থাকিব পৰা কেপাচিটি উই ৱান্ট টু এনহেন্স আপ টু 500 সৰু খজাইটো মই ভাবিছো যে কুইকলি উই শুড বিল্ড এ হোষ্টেল ফৰ 500 স্পৰ্টছ প্লেয়াৰ যাতে আমাৰ ইয়াৰ ল'ৰা ছোৱালীবিলাক আমি খুব ভালদৰে থাকিব পাৰো ঠিক তেনেকে চন্দ্ৰপুৰতো যদি আমি ষ্টেডিয়াম কৰিম উইল ক্ৰিয়েট একমডেশন ফৰ 250 স্পৰ্টছ প্লেয়াৰ যাতে কোনো এছ'চিয়েশ্যনে খেলা পাতিবৰ কাৰণে হোটেলত যাব নালাগে ইয়াতে আমি প্লেয়াৰ্ছ ৰাখিব পাৰো আৰু গেম ভিলেজখন ষ্টেডিয়ামৰ ইন্টিগ্ৰেটেড হৈ গলে তেতিয়া আমাৰ একো অসুবিধা নাই এটা সময় আছিল তেতিয়া আমি গেম ভিলেজ কৰিছিলো বাট উই হ্যাভ টু সেল্ড আউট কাৰণ আমাৰ ইমান তেতিয়া টকা পইচা নাছিলে বাট টুডে আমাৰ পজিশন আছে যে আমি নিজে তেনেকুৱা সুবিধা বনাব পাৰো এইবাৰ বাজেটত আমি স্পৰ্টছৰ ওপৰত আৰু ভাল বহুত এনাউন্সমেন্ট কৰিম ফেব্ৰুৱাৰী মাহত আমি নেশ্যনেল গেমছত এইবাৰ এৱাৰ্ড পোৱা সকলোকে আমি চৰকাৰী চাকৰি দিবৰ কাৰণে চেষ্টা কৰিছো চৰকাৰী চাকৰি দিম ফেব্ৰুৱাৰীত আজি সকলে চাকৰি কৰি আছে তেওঁলোকক আমি ক্যাশ এৱাৰ্ড দিম সো মই ভাবো যে আমি সকলোৱে লগ লাগি উই শুড ক্ৰিয়েট এ গুড এনভাইৰনমেন্ট ফৰ স্পৰ্টছ আৰু অসমত আমি স্পৰ্টছত বহুত কৰিব পাৰিম সকলোৰে মই সহযোগিতা বিচাৰিছো আৰু এই হাই পাৰফৰমেন্স চেণ্টাৰটো যাতে ম্যাক্সিমাম ইউজ হয় তাৰ কাৰণে মই সকলো আমাৰ খেলুৱে সকলক মই অনুৰোধ কৰিছো এছ'চিয়েশ্যন আৰু কোচ সকলকো মই অনুৰোধ কৰিছো বহুত